এগৰাকী দাদা আছে, মই তেখেতৰ পৰা জানিম যে এই মানে যি গাঁৱৰ এইটো হাদালা চুবুৰীৰ যি মন্দিৰ, এই মন্দিৰৰ লগত কি অনুষ্ঠান জড়িত হৈছে, গতিকে মই তেখেতৰ পৰা জানিব বিচাৰিছোঁ। দাদা নমস্কাৰ জনাইছোঁ। নমস্কাৰ। আপুনিতো এইখন গাঁৱৰে হয় নিশ্চয়? হয় হয়। গতিকে জানে ইয়াতে এই মন্দিৰৰ লগত কি অনুষ্ঠান জড়িত আছে, কি মানে কেনেকুৱা সভা ধৰণৰ বা কি উৎসৱ মানে উদযাপন কৰি আছে? আমাৰ ইয়াতে বাৰ্ষিক হিচাপে আমি বিশেষকৈ হোমপাঠ, মাঘ বিহুত হোমপাঠ আমি পালন কৰোঁ। মানে মাঘী পূৰ্ণিমাত পালন হয় হয়। তাৰোপৰি লক্ষী পূজা হয়, লক্ষী পূজা উদযাপন কৰে, আৰু গো পূজা হয়। গো পূজা বাৰ্ষিক হিচাপে পালন কৰে। বাৰ্ষিক এইবিলাক বাৰ্ষিক তিথি আৰু বাৰ্ষিক তিথি এটা পালন কৰি আহিছে, পালন কৰা যায়। প্ৰায় কিমান বছৰ ধৰি? আৰু শংকৰদেৱৰ তিথি, মাধৱদেৱৰ তিথি, গুৰুবিলাকৰ এইবিলাক তিথিবিলাকো ইয়াতে উদযাপন কৰা যায়। প্ৰায় কিমান বছৰ ধৰি ইয়াতে? এইটোতো আমাৰ পূৰ্বপুৰুষ একেবাৰে এইটো পূৰ্বৰ পৰা চলি আহি আছে, আটাপিকাৰ দিনৰ পৰা চলি আহি আছে। আৰু বৰ্তমানো আমি গোটেই ৰাইজে মিলি ধুমধামেৰে এইবিলাক ধুমধামেৰে উদযাপন কৰা হয়। আৰু গো পূজাটো বিশেষকৈ এতিয়া ৰাইজৰ বহল ভিত্তিত কৰা যায়, বহুত মানে বহল ভিত্তিত। আৰু হোমপাঠো ঠিক তেনেকৈ, লক্ষী পূজাও। হেল্ল' এভৰিৱান, মই কমল কেকে। মই মোৰ ইউটিউব চেনেল HDL কেকে আছামৰ আন এটি নতুন ভিডিঅ'লৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। মানে কি হয়, মই আজি আমাৰ গাঁওখনৰ মানে ঠিক গাঁও বুলি ক'লে আমাৰ যিটো ৰাজহুৱা নামঘৰ বা আমি যিটো খেলত আছে, সেই খেলৰ কিছু পৰিৱেশ আপোনালোকক দেখাব বিচাৰিছোঁ। আমাৰ গাঁওখন এখন সৰু গাঁও, সৰু মানে প্ৰায় 220-30 ঘৰমান মানুহ আছে। এই 220-30 ঘৰ মানুহৰ মাজতো মানে কেনেকুৱা মানে তিনিটা শিয়াল আছে, অলপ শান্তিয়ালি আছে আৰু সকলোৰে মাজত মানে তেনেকুৱা মিলা প্ৰীতি কম বেছি। এনে গাঁৱৰ মানুহৰ মাজত মিলা প্ৰীতি আছে, কিন্তু এই যে কিবা দল থাকে না, এনেকুৱা ভাৱে তিনিটা দল আছে, আৰু এই তিনিটা দলৰ মাজত তিনিটা নামঘৰ আছে। আমাৰ শিয়ালত মোটামুটি 90 ঘৰমান মানুহ আছে, গতিকে আমাৰ এটা নামঘৰ আছে। আৰু মাজৰ শিয়ালত আছে প্ৰায় 40 ঘৰমান মানুহ আছে, তেখেতসকলৰ এটা নামঘৰ আছে। আৰু আগৰ চুবুৰীত প্ৰায় এটা শিয়াল আছে, আৰু তেওঁলোকৰ মোটামুটি তেওঁলোকৰো 80 পৰা 90 ঘৰ মানুহ আছে। গতিকে থাকিলে এই প্ৰতিটো দলৰে যি এই নামঘৰবিলাক আছে বা তেওঁলোকৰ অনুষ্ঠান প্ৰতিষ্ঠানবিলাক নিজাববীয়াকৈ যে মানে অনুষ্ঠিত কৰা হয় বা নিজে নিজে যাতে পালন কৰে, সেই এতিয়া মই আমাৰ যিটো নামঘৰ বা আমি যি ঠাইত ৰাজহুৱাভাৱে উৎসৱ পাৰ্বণবিলাক অনুষ্ঠিত কৰোঁ, সেই ঠাইটুকুৰা মই আপোনালোকক দেখাব বিচাৰিছোঁ। গতিকে আমাৰ এই অনুষ্ঠান প্ৰতিষ্ঠান অনুষ্ঠিত কৰা বা যি ঠাইত আমাৰ এই 90 ঘৰ গিৰিয়ে বা 90 ঘৰ মানুহে লগ হৈ একেলগে লগ হৈ যিবিলাক অনুষ্ঠান অনুষ্ঠিত কৰোঁ, সেই কাৰ্য বা সেই ঠাইখিনি আপোনালোকক আমি দেখাই আছোঁ এতিয়া। এইটো আমাৰ নামঘৰ। ইয়াতে আমাৰ মানে প্ৰতিদিনে চাকি বন্তি জ্বলোৱা হয়, পালক থাকে আমাৰ। আৰু এই নামঘৰত মানে কি হয়, আগতে এনেকুৱা পৰ্যায়ত নাছিল, এতিয়া নতুনকৈ সজাই পৰাই তোলা হৈছে। এতিয়াও কাম ভালদৰে হৈ উঠা নাই, মিস্ত্ৰী লাগি আছে এতিয়াও। আজি বৰ্তমান বাৰু নাই, আজি কিবা এটা কামৰ কাৰণে মিস্ত্ৰী নাই, এইবিলাক কাম চলি আছে। এইফালে ইটা বালি এইবিলাক আছে, মই দেখাই দিছোঁ বাৰু। তাৰপিছত এই মন্দিৰটো আগতে একেবাৰে বেয়া পৰ্যায়ত আছিল, এতিয়া যিহেতুকে কাম চলি আছে বা ৰাজহুৱাভাৱে আমাৰ মানুহখিনিয়ে পইচা পাতি উঠাই বা চৰকাৰৰ পৰা কিবা কিঞ্চিত সাহাৰ্য লৈ পেলাই এই পৰ্যায় পাইছেগৈ। শিল বালি কিছু পৰ্যায় আছে, কাম চলি আছে, এইবিলাক আপোনালোকক দেখাইছোঁ বাৰু। আমাৰ এই মন্দিৰৰ যি পূজাৰী পালক, তেখেতে মন্দিৰ চাফ কৰি আছে। ভালেমান দিন ধৰি তেখেতে এনেকুৱা কাৰ্যৰ লগত জড়িত হৈ আছে। গোপাল মন্দিৰ দেখুৱাইছোঁ। আমাৰ হাদালাৰ চুবুৰীৰ ইয়াত যি গোপাল মন্দিৰ অনুষ্ঠিত হৈছে, এইবাৰ ইয়াত আমাৰ যি পূজাৰী পালকে চাফ চিকুণ কৰি চাকি বন্তি জ্বলাই আছে। এয়া গোপাল মন্দিৰ, গো মন্দিৰ। ইয়াত প্ৰায় আজি 2 বছৰ ধৰি এই পূজা বাৰ্ষিকভাৱে উদযাপন হৈ আছে। বিভিন্ন ভক্ত আহি ইয়াত এই পূজাত সমবেত হয়। বিভিন্ন ঠাইৰ পৰা বিভিন্ন ধৰণে মানুহ আহি পেলাই ইয়াত এই পূজাত অংশগ্ৰহণ কৰে। যথেষ্ট সংখ্যক ভক্তই প্ৰকাশ কৰা মতে ইয়াৰ পৰা ফলো হয়তো তেখেতসকলে লাভ কৰিছে। মই যি মন্দিৰৰ পৰিৱেশ দেখুৱাই আছোঁ, আমাৰ বিষ্ণু মন্দিৰ মানে বাসুদেৱ নামঘৰৰ, এই বিষ্ণু মন্দিৰ অৰ্থাৎ বাসুদেৱ নামঘৰৰ এগৰাকী
মন্দিৰ পালক প্ৰায় কেইবাবছৰ ধৰি তেখেতে এই মন্দিৰ পালন কৰি আছে গতিকে তেখেতৰ পৰা মই কিছু কথা জানো দাদা আপোনাক নমস্কাৰ জনাইছোঁ আপোনাৰ নামটো শ্ৰীকান্ত কলিতা আপুনি কেতিয়াৰ পৰা এই মন্দিৰ পালন কৰি আহিছে 4-5 বছৰ মানে মন্দিৰৰ পূজাৰী আৰু অৰ্থাৎ পালক মানে চাকি বন্তি জ্বলায় কেনেকুৱা অনুভৱ মনত কেনেকুৱা এটা ভাল লাগে আৰু এটা পাতলা হৈ গৈছে বাহিৰৰ কথা কিছুমান গৰম কথাও মানে এটা ঘুমনি পাতলা কৰি দিয়ে আপোনাৰ মানে অন্তৰ চাপ হৈ যায় মানে মন্দিৰৰ কথাটো এটা মানে এনেই কিবা ইয়াৰ পৰা আপুনি প্ৰমাণ পোৱাৰ দৰে লাগিছে নাই যে যেতিয়াৰ পৰা এই কামত আপুনি লাগিছে তেতিয়াৰ পৰা আপুনি কিবা হেৰি পাইছে নেকি মানে কেনেকুৱা অনুভৱ কৰিছে প্ৰমাণ মানে এটা কথা ইয়াতে বাকী প্ৰমাণ নকৰিলেও আমাৰ এই যিটো আমাৰ সভাঘৰ আছে সেই সভাঘৰটো মই অহংকাৰ কৰি কোৱাৰ নিচিনা নহয় কথা হৈছে কি আজি মই তোমাৰ পৰাই সভাঘৰটো অলপ আগবঢ়া যেন লাগিছে গতিকে ৰাইজৰ ইয়াত আপুনি যে ইয়াতে যি প্ৰণাম কৰে বা এইবিলাক মানে চব চাফ চিকুণ কৰি যে প্ৰণাম কৰে কি হিচাপে আপুনি সেৱা হয় আপুনি ৰাইজৰ মংগল নে নিজৰ কিবাকে কি নহয় ৰাইজৰো মংগল হ'ব লাগিব আৰু নিজৰো হ'ব লাগিব ৰাইজৰ মংগল প্ৰতিদিনে পুৱা গধূলি আপুনি ইয়াত চাকি একদম ৰাতিপুৱাই গধূলি আৰু সদায় মই যিদিনাখনে দিবা নোৱাৰিম পৰিবাৰৰ মাকে আহি পেলাই কৰি যায় শিৱ মন্দিৰো আছে শিৱ মন্দিৰটো যদিও এতিয়া আটক ধুনীয়াকৈ সজাই পৰাই তোলা নাই কিন্তু ৰাইজে পৰিকল্পনা কৰিছে আৰু কম দিনৰ ভিতৰতে এই শিৱ মন্দিৰটো সুন্দৰভাৱে আটক ধুনীয়াকৈ সজাই পৰাই তুলিব এইটো পুৰণা ষ্টাইলতে আছে এতিয়ালৈকে বৰ্তমান এই শিৱ মন্দিৰটো বাৰ্ষিকভাৱে ইয়াত শিৱ পূজা হয় প্ৰতি বছৰে এই শিৱ পূজা পালন কৰি আহিছে হাগালাবাসী ৰাইজে আৰু এটা আমাৰ ইয়াত শিৱ মন্দিৰ আছিল এই শিৱ মন্দিৰটো একেবাৰে মানে জৰাজীৰ্ণ অৱস্থাত আছিল কিন্তু এতিয়া ৰাইজে নিজৰ বৰঙণিৰে এইটো মানে কাম চলাই আছে আৰু ইতিমধ্যে ইয়াতো মিস্ত্ৰী লাগি আছে এইটো মানে কি পৰ্যায়ত নিব পাৰে প্ৰায় সিমান ডাঙৰকৈ নহয় সৰুকৈ মানে বনাই আছে আৰু বনাব ভালকৈ বনোৱাৰে পৰিকল্পনা আছে কিন্তু যিহেতুকে মই আগতে কৈছোঁ গাঁওখন এখন দুখীয়া গাঁও আৰ্থিক পৰ্যায়ত ইমান টনকিয়াল নহয় তথাপিও যি পাৰে আমাৰ মানুহখিনি অৱশ্যে বেয়াও নহয় সাহায্য কিছু পৰিমাণে হ'লেও দিয়ে যিকোনো অনুষ্ঠান প্ৰতিষ্ঠান আৰু আপোনালোকে গমেই পায় আমাৰ হিন্দু মানুহৰ অনুষ্ঠান প্ৰতিষ্ঠান বা উৎসৱ পাৰ্বণ এনেই বেছি 12টা মাহত 13টা অনুষ্ঠান বুলি কোৱা হয় মানে দান বৰঙণি দিও থাকিব লাগে তথাপিও এই দান বৰঙণিৰে এইটো মন্দিৰ শিৱ মন্দিৰ এই শিৱ মন্দিৰটো মানে লাহে লাহে কি কৰি আছে মানে আটক ধুনীয়া কৰাৰ পৰিকল্পনা লৈ পেলাই কৰি আছে আৰু এইটো শিৱ মন্দিৰ আৰু 2 বছৰমানৰ পৰা ইয়াতে এখন নতুনকৈ পূজা উদযাপন কৰা হৈছে এইখন হৈছে মানে গো পূজা এই গো পূজাৰ বাবে এইটো মন্দিৰ মানে ইয়াতে সজাই তোলা হৈছে মানে যিহেতুকে নতুনকৈ স্থাপন কৰা হৈছে গতিকে এতিয়াও সম্পূৰ্ণ পৰ্যায় পোৱাগৈ নাই কিছু পৰিমাণে এনে এটা অস্থায়ীকৈ মন্দিৰ বনাইছে বাৰু ভালকৈ বনোৱাৰ পৰিকল্পনা আছে ৰাইজৰ পৰা দান বৰঙণিয়ে হওক বা চৰকাৰৰ পৰা সাহায্য লৈ মন্দিৰটো বনাৰ ইতিমধ্যে ৰাইজে পৰিকল্পনা কৰিছে এটা মন্দিৰ দেখাইছোঁ বাৰু এই গো পূজা উদযাপন কৰা হয় এইটো মন্দিৰ ইয়াতো বাৰু পালক আছে পুৱা গধূলি ইয়াতো চাকি বন্তি জ্বলোৱা হয় ক'লোৱে যে আমাৰ গাঁৱৰ যিখিনি মানুহ বা আমাৰ যি 90 ঘৰ মানুহ আছে এই 90 ঘৰ মাজত এইখনে হৈছে ৰাজহুৱা স্থিল বা ইয়াতে এইখিনি এলেকাতে আমাৰ 3টাকৈ মন্দিৰ থকা বুলি মই ইতিমধ্যে কৈছোঁৱে যে এটা বিষ্ণু মন্দিৰ আছে আৰু এটা আছে শিৱ মন্দিৰ আৰু এটা গোপাল মন্দিৰ অৰ্থাৎ গো পূজা য'ত কৰা হয় এই পৰ্যায়ত এই আটাইখিনি মানুহ ইয়াতে প্ৰায় কেইবাটাও উৎসৱ ইয়াতে অনুষ্ঠিত কৰা হয় লক্ষী পূজা কৰা হয় তাৰপিছত মাঘী সভা আছে তাৰপিছতে গো পূজা আছে বিহু অনুষ্ঠান বা যিমানবিলাক অনুষ্ঠান আছে আমাৰ হিন্দু সমাজৰ প্ৰায়বিলাক অনুষ্ঠানে ইয়াতে বিভিন্ন ৰীতি নীতিৰে নিয়ম কানুনে মানে নীতি নিয়মেৰে ইয়াত অনুষ্ঠিত কৰা হয় আমাৰ গাঁৱৰ প্ৰায়খিনি মানুহে ইয়াত সমাবেত হয় বা গাঁৱৰ কিছু সংখ্যক মানুহটো আপোনালোকে জানে আজিকালি ব্যৱসায় বা চাকৰি বাকৰি সম্পূৰ্ণ বাহিৰত থাকে আৰু সেই আটাইখিনি মানুহে সময়ত আহি পেলাই বা উৎসৱ পাৰ্বণত আহি ইয়াত মিলিত হয় আৰু মিলিত হৈ পেলাই কি কৰা হয় ইয়াত আমি জানোৱেই যে উৎসৱ পাৰ্বণে মানুহৰ মাজত মিলা প্ৰীতি বাঢ়ায় বা মাজত যিবিলাক মানুহৰ মাজত যিবিলাক আন্তৰিকতা মানে ভেদাভেদ ভাৱবিলাক পাহৰি পেলাই মানুহৰ মৰম চেনেৰে বান্ধ খাই যায় এই উৎসৱ পাৰ্বণে মানুহক মানে এটা ভাল পৰ্যায়লৈ লৈ আহে
গতিকে এই উৎসৱ পাৰ্বণবিলাকতে আমাৰ গাঁৱৰ মানুহখিনি বাহিৰত থকাই হওক বা কাৰোবাৰ যি আত্মীয় কুটুম্ব থাকে এইবিলাক বাহিৰে বাহিৰে থাকে, তেওঁলোক আহি ইয়াত মিলিত হয় আৰু সকলোৱে মিলি সুন্দৰভাৱে আমাৰ গাঁৱৰ যি অনুষ্ঠান এই অনুষ্ঠানবিলাক পালন কৰি আছে। আৰু দেখাইছে যে আমাৰ গাঁওখন আপোনালোকে কৈছে সিমান মানে হেৰিত আগবঢ়া যিহেতু নহয়, তথাপিও অফিচ কাছাৰী বুলিবলৈ ঠিক তেনেকুৱা নাই। তথাপিও আমাৰ ইয়াতে এলেকাতে এটা পানীৰ অফিচ আছে। মই পানীৰ অফিচটো দেখাইছো। ইয়াত এখন বেনাৰ আছে। বেনাৰখনত লিখা আছে অসম চৰকাৰ হাদালা পানী যোগান আঁচনি, জনস্বাস্থ্য কাৰিকৰী বিভাগ, গুৱাহাটী সংমণ্ডল নং 1, বামুণী মৈদাম, গুৱাহাটী 21। আৰু ইয়াত লিখিছে যে বিনামূলীয়া প্ৰৱেশ নিষেধ আছে। আৰু ইয়াত আজিকালিতো জানেই পানীৰ যদিও মানুহৰ অভাৱ দূৰ হৈছে, তথাপিও গাঁও অঞ্চলবিলাকত এতিয়াও পানীৰ এনেকুৱা অফিচবিলাক বনাই পেলাই সুন্দৰকৈ মানে পানী দিয়াৰ ব্যৱস্থা আছে। কিন্তু হয়তো এই এনেকুৱা ধৰণৰ যি অফিচ, পানীৰ যিবিলাক অফিচ বা পানীৰ যোগান ব্যৱস্থা, এইবিলাক আজিৰ পৰা কিছু বছৰ আগতে বেছি প্ৰয়োজন আছিল। যা নহওক, আগতে হয়তো চৰকাৰে এনেকুৱা ধৰণৰ আঁচনি প্ৰস্তুত কৰিব পৰা নাছিল যদিও এতিয়া নতুনকৈ দিছে। তথাপিও মানুহক এই আঁচনিবিলাকৰ জৰিয়তে পানী যোগান ধৰি আছে। কিন্তু এতিয়া আৰু ঠিক তেনেকুৱা মানে কি হয়, মানুহে যিহেতুকে সকলোৰে দমকলেই হওক বা নলী নাদ এইবিলাকৰ ব্যৱস্থা মানুহে কৰিয়ে লৈছে। তথাপিও এনেকুৱা ধৰণৰ ব্যৱস্থাৰ জৰিয়তে চৰকাৰে কিন্তু পানী যোগান ধৰি আছে। এটা অফিচ মই দেখাই আছোঁ। এই ফিল্ডখন দেখাইছোঁ। এটা ভাল পৰিৱেশ, কিন্তু থাকি ভাল লাগে, গাঁৱৰ পৰিৱেশ। ইয়াত এনেকুৱা এই সুন্দৰকৈ সজাই থৈছে। এখন মঞ্চ আছে। এই মঞ্চতে যিবিলাক বিহু হওক বা আৰু গাঁৱৰ যি অঞ্চলত গাঁৱৰ ল'ৰাখিনি মিলি পেলাই নাটক চাটক এইবিলাক কৰে মাজে সময়ে, সেইবিলাক অনুষ্ঠান ইয়াতে অনুষ্ঠিত হয়। তাৰপিছত এটা গাঁৱলীয়া ভাল পৰিৱেশ আৰু ভাল লাগে দেখি পেলাই। এনেকুৱা পৰিৱেশ দেখিলে সঁচাই মনত মানে এটা আনন্দ আহে। এই ঠাইটুকুৰাতে এটা অংগনবাদী কেন্দ্ৰ আছে। এইটোৱে আছে এই অংগনবাদী কেন্দ্ৰ। এখন হাদালাৰে এটা অংগনবাদী কেন্দ্ৰ হয়। ইয়াতে প্ৰায় গাঁওখনৰ আটাইখিনিয়ে যিখিনি মানে অংগনবাদীত পঢ়িব লগা ল'ৰা ছোৱালী আহি ইয়াত মানে পাঠ গ্ৰহণ কৰে। কথাটো এনেকুৱা হ'ল যে এতিয়া মই বিদ্যালয়খন আচলতে খোলা পৰ্যায়ত নাপালোঁ, যিহেতুকে মই এইটো প্ৰায় আবেলি কৰিলোঁ ভিডিঅ'টো। সেইকাৰণে হয়তো মই মানে বাইদেউখিনিক লগ নাপালোঁ আৰু বাইদেউখিনিক লগ পালে হয়তো দেখুৱাব পাৰিলোঁ হয়। কিন্তু যদি মই সোনকালে ৰাতিপুৱাৰ ভাগত আহিলে, যিহেতুকে মই এতিয়া মানে আবেলি হ'লতো, তাৰ কাৰণে আৰু আপোনালোকক মই ভিতৰৰ ভাগ দেখুৱাব নোৱাৰিলোঁ। কিন্তু ভাল, ইয়াতে এগৰাকী বাইদেউ আছে, এগৰাকী সহায়কাৰী বাইদেউ আছে। তেওঁলোকে আহি ইয়াত প্ৰতিদিনে সুন্দৰকৈ পাঠদান কৰে। আৰু আমাৰ যিখিনি কণ কণ ভাইটি ভণ্টি আছে তেওঁলোকে আহি পেলাই ইয়াত পাঠ গ্ৰহণ কৰে। এটা সুন্দৰ মানে ভাল লগা পৰিৱেশ ৰাতিপুৱা ইয়াত মানে সোমবাৰৰ পৰা শনিবাৰলৈ গঢ়ি উঠে। আৰু ইয়াতে তাত এটা পানীৰ টেংকিও আছে বাৰু। এইটো অংগনবাদীৰ যিহেতুকে ল'ৰা ছোৱালীবিলাকক আজিকালি এটা ভাল চৰকাৰে মানে সুন্দৰ এটা হেৰি দিয়াৰ ব্যৱস্থা কৰি আছে, যিহেতুকে তেওঁলোকক কেনেকৈ আগবঢ়াই নিব পাৰি বা ভাল আহাৰ দিব পাৰি, ভাল পানী দিব পাৰি, তাৰ কাৰণে ইয়াত সুন্দৰ এটা পানীৰ টেংকিও চৰকাৰৰ ফালৰ পৰা দিছে। এটা সন্ধিয়াৰ পৰিৱেশ দেই, বৰ সুন্দৰ পৰিৱেশ, ভাল লাগিছে। তো গাইজ, এই ধৰণৰ আমাৰ যি গাঁৱৰ যিবিলাক মানে ঠাই বা ভাল লগা ঠাই বা যি অনুষ্ঠান প্ৰতিষ্ঠান আছে, এইবিলাক আপোনালোকক দেখুৱাই থাকিম। গতিকে আজি মই মোৰ গাঁৱৰ মানে আমাৰ চুবুৰীটোৰে বা মোৰ ঘৰৰ সন্মুখত থকা এই নামঘৰৰ ফিল্ডখনকে দেখুৱালোঁ। এই ফিল্ডখনত যিবিলাক আমাৰ মঠ মন্দিৰ আছিলে বা পানীৰ অফিচ বা অংগনবাদী বা যিখিনি ঠাই আছে সেইখিনিয়ে দেখুৱালোঁ। ভৱিষ্যতে আমাৰ গাঁওখনত আৰু দেখুৱাব লগা ভাল ভাল ঠাই আছে, মন্দিৰ আছে। আৰু এটা গোপাল মন্দিৰ আছে আমাৰ পৰা গাঁৱত অকণমান দূৰত আছে, পথাৰৰ ভাল লগা ঠাইত আছে। সেইবিলাকো দেখুওৱাৰ চেষ্টা কৰিম। এখন দলং হাদালা আৰু বাগতাক সংযোগ কৰি পেলাই এখন দলং নিৰ্মাণ হৈ আছে, পাৰিলে তাকো মই দেখুওৱাৰ চেষ্টা কৰিম। গতিকে আজি আপোনালোকে এই ভিডিঅ'টোকে চাওক। আৰু যদি এই ভিডিঅ'টো চাই পেলাই আপোনালোকৰ ভাল লাগে, নিশ্চয় লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব। আৰু আপোনালোকে যদি এনেকৈ মৰম চেনেহ দি থাকে, ভৱিষ্যতে আপোনালোকক এই ধৰণৰ ভিডিঅ'বিলাক দেখুওৱাৰ কাৰণে বা ভিডিঅ' দি পেলাই আপোনালোকক ঠাইবিলাক দেখুওৱাৰ কাৰণে আমিও আগ্ৰহী হ'ব পাৰিম বা উৎসাহ পাম। গতিকে আপোনালোকক এইখিনিয়ে কৈ পেলাই আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।